বহুত ইয়াত মানুহবোৰে যিদৰে ডিলিমিটেশ্যন হ'ল তাৰলৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু ডিলিমিটেশ্যন যিদৰে কৰা গ'ল বিশেষকৈ শিৱসাগৰ জিলাত চৰাইদেউ জিলাত মানুহৰ সুবিধা চোৱা হোৱা নাই বিজেপি দলৰ নিজৰ ৰাজনৈতিক সুবিধা চাহে হৈছে তো এইখন চৰকাৰ যদি আপোনালোকে চায় প্ৰত্যেক কামত মাত্ৰ নিজৰ সুবিধাক তেওঁলোকে গুৰুত্ব দিয়ে আৰু ৰাইজক বিভিন্ন সময়ত বিপদত পেলায় আমি সকলোৱে ৰাইজৰ হৈ মাত মাতিবলৈ বিচাৰিছোঁ এই নিৰ্বাচনত ৰাইজৰ মূল বিষয় আমাৰ বিষয় হ'ব কোনো এজন বিশেষ ব্যক্তিক অপমানজনক কথা কয় তুলংগা মন্তব্য কয় উদ্দেশ্য আমাৰ নহয় আপোনাৰ নিৰ্বাচনৰ ইচ্ছুক কি হ'ব পাৰে ৰাইজক কি হিচাপে আপুনি আশ্বস্ত কৰিব বিচাৰিব এইবাৰ আমি ক'বলৈ বিচাৰিছোঁ যে প্ৰথম আমাৰ যে কেবিনেট মিটিং হ'ব ইণ্ডিয়া এলায়েন্স চৰকাৰ গঠন হৈ যোৱাৰ পিছত প্ৰথম কেবিনেট মিটিঙৰ ভিতৰতে আমি কা আইন বাতিল কৰিম